ওম শান্তি ৭ মে ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, নিশ্চয়তা জ্ঞান যোগেৰে জন্মে, সাক্ষাৎকাৰেৰে নহয়। সাক্ষাৎকাৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, বাকী তাৰ দ্বাৰা কাৰো কল্যাণ নহয়। প্ৰশ্ন: পিতাই কোনটো শক্তি নেদেখুৱায়, কিন্তু পিতাৰ ওচৰত যাদুবিদ্যা নিশ্চয় আছে? উত্তৰ: মনুষ্যই ভাবে ভগৱানটো শক্তিশালী, তেওঁ মৃতকো জীয়াই তুলিব পাৰে, কিন্তু পিতাই কয়, এই শক্তি মই নেদেখুৱাওঁ, বাকী কোনোবাই ঐকান্তিক ভক্তি কৰিলে তেওঁলোকক সাক্ষাৎকাৰ কৰাই দিওঁ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সাক্ষাৎকাৰ কৰোৱাৰ যাদুবিদ্যা পিতাৰ আছে, সেইবাবে বহুত সন্তানৰ ঘৰত বহিও ব্ৰহ্মা বা শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ এই এটা অন্তিম জন্মত পিতাৰ নিৰ্দেশনা অনুসৰি চলি ঘৰত গৃহস্থালীত থাকি পবিত্ৰ হৈ থাকিব লাগে। এই ক্ষেত্ৰত বীৰত্ব দেখুৱাব লাগে। ২. শ্ৰীমতত সদায় শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। পানীৰ সিপাৰে যাব লাগে। যি কিছু পঢ়িছা বা শুনিছা, সেয়া পাহৰি পিতাক স্মৰণ কৰিব লাগে। বৰদান: পৰিস্থিতিসমূহক সৌভাগ্য বুলি বুজি নিজৰ নিশ্চয়তাৰ ভেটি শক্তিশালী কৰোঁতা, অচল অটল হোৱা। যিয়েই পৰিস্থিতি নহওক, তোমালোকে উচ্চলৈ জঁপিয়াই দিয়া, কিয়নো পৰিস্থিতি অহাটো সৌভাগ্যৰ কথা। পৰিস্থিতি নিশ্চয়তাৰ ভেটি শক্তিশালী কৰাৰ সাধন। তোমালোকে যেতিয়া এবাৰ অংগদৰ সমান শক্তিশালী হৈ যাবা, তেতিয়াই এই পৰিস্থিতি ৰূপে কাকতেও নমস্কাৰ জনাব। প্ৰথমে ভয়ানক ৰূপত আহিব আৰু তাৰ পাছত দাসী হৈ যাব। প্ৰত্যাহ্বান জনোৱা যে মই মহাবীৰ। যেনেকৈ পানীৰ ওপৰত ৰেখা থাকিব নোৱাৰে, তেনেকৈ মোৰ অৰ্থাৎ মাষ্টৰ সাগৰৰ ওপৰত কোনো পৰিস্থিতিয়ে প্ৰহাৰ কৰিব নোৱাৰে। স্বস্থিতিত থাকিলে অচল অটল হৈ যাবা। শ্লোগান: পুৰণি বৰ্ষক বিদায় দিয়াৰ লগতে তিক্ততাকো বিদায় দিয়া। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যদি বৰদাতা আৰু বৰদানী দুয়োৰে সম্বন্ধ সমীপৰ আৰু স্নেহৰ আধাৰত নিৰন্তৰ থাকে আৰু সদায় সংযুক্ত ৰূপত থকা, তেতিয়া পবিত্ৰতাৰ ছত্ৰছায়া স্বত থাকিব। য'ত সৰ্বশক্তিমান পিতা আছে, ত'ত অপবিত্ৰতা সপোনতো আহিব নোৱাৰে। যেতিয়া অকলশৰীয়া হোৱা, তেতিয়া পবিত্ৰতা ৰূপী সেন্দুৰ মচ খাই যায়। ওম শান্তি।